हेलो ঠিক আছে নে ओके ओके কি পঢ়িছিলো পলিটি পঢ়িছিলো পলিটি পঢ়িম ওকে পলিটি কি পঢ়িছিলো পলিটি আমি পার্ট নাম্বার 5 চাইছিলো ইন্ডিয়ান পলিটি পার্ট 5 পার্ট আমি কিমান চাইছিলো পার্ট নাম্বার 5 তো আমি চাইছিলো হয়নে আৰু ইয়াত আমি কি পাইছিলো ইয়াত আমি দুটা তিনটা ভাগ কৰি লৈছিলো ইয়াত আমি কেটা ভাগ কৰিছিলো আমি তিনটা ভাগ কৰিছিলো প্ৰথমটো আমি কি লৈছিলো প্ৰথমটো আমি কিছিলে 52 পৰা আৰ্টিকল 123 লৈকে পঢ়িলো ইয়াত আমি গভৰ্ণমেণ্টৰ বিষয় পঢ়িলো লোকসভা ৰাজ্যসভা এইবিলাকৰ বিষয় আমি পঢ়িলো হয়নে গভৰ্ণমেণ্টৰ বিষয় পঢ়িলো সেকেন্ড আমাৰ কি আছিল 124 পৰা আমি 147 লৈকে পঢ়িম ইয়াত আমি সুপ্ৰিম কোৰ্টৰ বিষয় পাম আৰু ইয়াত কি আছিল 148 ৰ পৰা 151 যেত আমি কি পাম ইয়াত আমি কেগৰ বিষয় পঢ়িবলৈ পাম ইয়াত আমি কেগৰ বিষয় পঢ়িবলৈ পাম 52 পৰা 52 পৰা 151 লৈকে আমি পাৰ্ট 5 ত আছে হয়নে সো এইখিনি আমি পঢ়িম ঠিক আছে ক্লিয়াৰিটি আছে না আছে লিংক তো খেলমেল নকৰিবা লিংক হেৰালে আমাৰ হিষ্ট্ৰি গতে হিষ্ট্ৰি তো লিংক হেৰালে বেছি দিগদাৰ হয় পলিটিত ইমানটা দিগদাৰ নহয় বাৰু ঠিক আছে নে ওকে সো আমি কালি নেক্সট ক্লাছ বুলি কিয় কম বাৰে প্ৰিভিয়াস ক্লাছত আগৰ ক্লাছত আমি কি পঢ়িলো পলিটি আমি আগৰ ক্লাছত আমি কি পঢ়িলো আমি ইয়াৰ ক্লাছত পঢ়িলো আৰ্টিকল নাম্বাৰ 123 আৰ্টিকল নাম্বাৰ 123 হৈ গৈছিল হয়নে 123 হৈ গল 123 আছিল কি অৰ্ডিনেন্স আছিল এখিনি পঢ়িলো 124 সুপ্ৰিম কোৰ্টৰ এস্টাব্লিশমেন্ট আৰু কি আছিল কনস্টিটিউশনৰ বিষয় আছিল 125 ৰ স্যালাৰি পঢ়িলো 126 ত এক্টিং জাজ পঢ়িলো 127 ত আমি এডহক পঢ়িলো 128 ত আমি কি পঢ়িলো 128 ত আমি কি পঢ়িলো কোৱাচোন 128 ত আমি কি পঢ়িলো 128 129 নহয় লাইভ গুটেখিনি এতিয়া লাগে নাই অহা কমপ্লিট কি হয়নে কমপ্লিট না হা কেলে এতিয়া লাগে সব 120 কি আছিল যদি হে কি হয় আমাৰ কোৰ্টৰ যদি জাজ কমি যায় তেতিয়া কি কৰিব পাৰে আমাৰ হাই কোৰ্টৰ পৰা জাজেছ বিলাক আনিব পাৰে হয়নে কিন্তু হাই কোৰ্টৰ যদি জাজেছ দিবলৈ মানা কৰি যদি কি পাৰে ৰিটায়াৰ জাজেছক আনিব পাৰে 129 130 সিট আছিল কাৰ্ড সিট মানে সুপ্ৰিম কোৰ্ট পত বহিব আৰু ব্ৰাঞ্চ খুলিব পাৰি নেকি সেই বিষয় আছিল হয়নে আৰু 131 আৰু এটা আছিল লাষ্ট 131 কি আছিল কোৱা 131 কি আছিল কোৱা সব মই কম না নিজে কবা 131 কোৱা সুপ্ৰিম কোৰ্টৰ সিটৰ কথা কৈছিল 130 130 আছিল আৰু 131 কি আছিল 131 কি আছিল কোৱা ভিজিবিলিটি ঠিক আছে বেকা হৈ গল দেখোন বাপৰে 131 ত কি আছিল অৰিজিনেল জুৰিডিকচন কাৰ অৰিজিনেল জুৰিডিকচন অৰিজিনেল জুৰিডিকচন কাৰ অৰিজিনেল জুৰিডিকচনৰ কথা আছিল ইয়াত অৰিজিনেল জুৰিডিকচন মানে কাৰ এটা আমাৰ প্ৰেসিডেন্টৰ এই প্ৰেসিডেন্ট নহয় সুপ্ৰিম কোৰ্টৰ অৰিজিনেল জুৰিডিকচনৰ কথা আছিল তাৰ মানে কি মানে কোন কিটা বিষয়ত প্ৰেসিডেন্ট নহয় কোন কিটা বিষয়ত সুপ্ৰিম কোৰ্টে ভাগ লব হয়নে যদিহে প্ৰেসিডেন্ট আৰু যদি ভাইস প্ৰেসিডেন্টৰ কিবা যদি খেলিমেলি লাগে যদি কিবা ডিসপিউট হয় তেওঁলোকৰ ইলেকশন বা কিবা ধৰণৰ কথা বা দুজনৰ যদি কিবা ডিসপিউট হয় তে হেতু মেটাৰ কোৰ্ট যাব সুপ্ৰিম কোৰ্টত যাব যদি স্টেট ভাৰ্সেস স্টেট হয় হেতু কোৰ্ট যাব সুপ্ৰিম কোৰ্টলৈ যাব যদি স্টেট প্লাস সেন্ট্ৰাল এবিলাক ভাৰ্সেস স্টেট হয় তেতিয়ালে কোৰ্ট যাব এতিয়া আমাৰ সুপ্ৰিম কোৰ্টলৈ যাব এইখিনি বিষয় আমি পঢ়া হৈ গল মানে আমি 131 লৈকে ইন্ডিয়ান পলিটিক পঢ়ি পেলাই কমপ্লিট কৰি লো এতিয়া হৈছে আমাৰ 132 আৰ্টিকল নাম্বাৰ 132 132 কি আছে গম পোৱা নে 132 আছে তুমি appellate যেটো পাৱাৰ ঠিক আছে appellate jurisdiction of supreme court in appeals from high court in certain cases ঠিক আছে নে তাৰ মানে তুমি হেতু এনেকে লিখি লোৱা যে হাই কোৰ্টৰ পৰা সুপ্ৰিম কোৰ্ট তত এপিল কৰাৰ যেটো কি হ'ব কিছু ক্ষেত্ৰত এপিল কৰা যেটো জুৰিডিকচন তাৰ মানে কি জানা এসিৰ পৰা সুপ্ৰিম কোৰ্টত এপিল কৰাৰ জুৰিডিকচন মানে নিজৰ ক্ষমতাৰ ভিতৰত থকা মানে নিজৰ এৰিয়াৰ ভিতৰত থকা কি কয় জুৰিডিকচন বুলি কোৱা হয় কেতিয়াবা কি হয় কিবা ক্ষেত্ৰত কি হয়
হাইকোর্টত কিবা কেছ এটা বিষয় চলিলে কি কি মানে কিবা কেছ এটা হাইকোর্টত চলি গ'ল হাইকোর্টত চলা কেছটো তুমি ছেটিছফাইড নহয় তোমাক কিবা এটা ৰায়দান কৰিলে সেই ৰায়দানটোক লৈ পেলাই তুমি ছেটিছফাইড নহয় যিটো অৰ্ডাৰ দিলে যাতে সেই মানে সেই অৰ্ডাৰটো তুমি লৈ পেলাই কি নহয় তুমি সন্তুষ্ট নহয় সো সন্তুষ্ট নহলে তুমি ক'ত যাব পাৰা তুমি সুপ্ৰিম কোৰ্টত আকৌ এপিল কৰিব পাৰা হয়নে তুমি এপিল কৰিব পাৰা কিন্তু এইবিলাক কি ক্ষেত্ৰত সাংবিধানিক ক্ষেত্ৰত ঠিক আছে সো সাংবিধানিক কথা এটা যদি সোমাই পৰে যদিহে কিবা এটা ডিসপিউট চলি আছে ধৰা তুমি কেছ এটা লৈ পেলাই গলা সুপ্ৰিম তুমি হাইকোৰ্ট গলা হাইকোৰ্টত কেছটো বিচাৰাধীন অৱস্থাত হাইকোৰ্টত জাজে গম পালে যে কেছটোত কোনোবা ফালৰ পৰা নহয় কোনোবা ফালেদি ডাইৰেক্টলি নহলে ইনডাইৰেক্টলি সংবিধান জড়িত হৈ আছে ঠিক আছে সো সংবিধান জড়িত হৈ থকা কেছ লগে লগে ক'ত যাব সুপ্ৰিম কোৰ্টলৈ যাব লাগিব ঠিক আছে সো সাৰ্টেন কেছস কি হ'ব তুমি সুপ্ৰিম কোৰ্টত তুমি যাব পাৰা এটো কি হ'ব আমাৰ কে নম্বৰ আৰ্টিকল উল্লেখ আছে 132 নম্বৰ আৰ্টিকলত উল্লেখ আছে তাৰ মানে সাংবিধানিক যদি কিবা কথা আহি পৰে বা হাইকোৰ্টৰ জাজমেন্ট যদি তুমি স্যাটিসফাই নহয় তেতিয়া তুমি ক'ত যাব পাৰা তুমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰা ঠিক আছে না ওকে নপঢ়া চিন্তা কৰিব নালাগে গোটেই আৰ্টিকল নপঢ়া ইয়াত এজনে উল্লেখ কৰিছে যে আৰ্টিকল নম্বৰ 140 দৰকাৰ নাই স্যাৰ 133 34 এইবিলাক পৰীক্ষাত নাহে সো মই জানো নপঢ়া নহয় এটা চিন্তা কৰিব নালাগে দেই যিকিটা নপঢ়া এটা মানে যিকিটা নাহে এটা নপঢ়া আৰু কেবাটাও আছে আৰ্টিকল নাহে ঠিক আছে সো সেইখিনি মই স্কিপ কৰি দিম চিন্তা কৰিব নালাগে আমি কি পঢ়িব লাগে গম পোৱাৰ আগত কি পঢ়িব নালাগে গম পাব লাগে বহুতে কি কৰে বহুত বেছি মানে দিবলৈ বিচাৰে সো বহুত বেছি দিও লাভ নহয় তোমালোকক কি বুজা হ'ব আৰু সেইখিনি খেলমিলি হোৱাতকে সেইখিনি নপঢ়াই ভাল ঠিক আছে সো আৰ্টিকল নম্বৰ 132 কাৰো দিগদাৰ নাই 133 কেছে গম পোৱা নে সেই একেটা জুৰিডিকশনৰ কথা আছে তুমি কি কৰিব পাৰা এই এপিলেট পাৱাৰ আছে বা এপিলেট জুৰিডিকশন অফ সুপ্ৰিম কোৰ্ট ইন ৰিগাৰ্ড অফ সিভিল কেसेस ঠিক আছে নে সিভিল কেছৰ ক্ষেত্ৰত তুমি এপিল কৰিব পাৰা সিভিল কেছৰ ক্ষেত্ৰত এপিল কৰিব পাৰা সিভিল কেसेছৰ ক্ষেত্ৰত এপিল কৰিব পাৰা এপিল কৰিব পাৰি তাৰ মানে কি চোৱা সিভিল কেছ মানে কি যত তেজ ওলাব লাগিব যত ঘুচিয়া হ'ব লাগিব মাৰপিট মাৰ্ডাৰ ৰেপ এইবিলাক কেছ নহব সেইবিলাক সিভিল কেছ বুলি নকয় এই সিভিল কেছত ইনক্লুড হ'ব তোমাৰ মাটিবাৰী কথা আহিব ফাইনৰ কথা আহিব হয়নে টকা পইচা লেনদেনৰ কথা আহিব কোনোবা সম্পত্তি ললে তোমাৰ সম্পত্তি আছিলে বেলেগে লৈ ললে তুমি সেইখিনি ল'ব লাগে সো সেইবিলাক কেছত কি বুলি কয় সিভিল কেছ বুলি কোৱা হয় আৰু এই সিভিল কেছৰ ক্ষেত্ৰত যদি তুমি হাইকোৰ্টৰ জুৰিডিকশনৰ ভিতৰত বা হাইকোৰ্টে যদি দিয়া ৰায়দান তোমাৰ যদি পছন্দ নহয় তুমি সেই ৰায়দানটো কি কৰিব পাৰা তুমি ক'ত যাব পাৰা তুমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰা ঠিক আছে নে তুমি কি কৰিব পাৰা তুমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰা তেতিয়াহে পাৰিবা যদিহে হাইকোৰ্টৰ জাজে তলত কেছটো পিছত লিখি দিয়ে যে তুমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰা বুলি লিখি দিয়া পাছতহে পাৰিবা তুমি লিখি নিদিলে নোৱা ঠিক আছে না সো কি হ'ব আৰ্টিকল নম্বৰ 136 কি বিষয় কম যে সিভিল কেছৰ ক্ষেত্ৰত তুমি হাইকোৰ্টৰ যদি স্যাটিসফাইড নহয় তুমি হাইকোৰ্টৰ যদি ৰিজাল্টত তুমি স্যাটিসফাইড নহয় তুমি ক'ত যাব পাৰা তুমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰা ঠিক আছে না 134 আৰ্টিকল নম্বৰ 134 কৈছে যে ক্ৰিমিনেল কেसेस ক্ৰিমিনেল কেছৰ ক্ষেত্ৰত তুমি এপিল কৰিব পাৰা এই ক্ৰিমিনেল কেছত কি হ'ব মাৰপিট ৰেপ কেছ বা ধৰা মাৰ্ডাৰ হাফ মাৰ্ডাৰ যিবিলাক তেজ ওলোৱা বা কিবা মাৰপিটৰ লগত জড়িত গোটেই চুৰ ডকাইত গোটেই কামখিনি কেছবিলাকত আহিব ক্ৰিমিনেল কেছত আহিব ধৰি লোৱা হাইকোৰ্টত ধৰা আজি তোমাক ধৰা কিবা কেছ এটা তোমাক 6 মাহ ফাঁসি 5 বছৰ জেল দি দিলে ঠিক আছে সো এই কেছত তুমি যদি স্যাটিসফাইড নহয় তুমি গৈ ক'ব পাৰা সুপ্ৰিম কোৰ্টলৈ তুমি কি হ'ব পাৰা তুমি কেছটো পুনৰ তুমি এপিল কৰিব পাৰা তুমি কেছটো এপিল কৰিব পাৰা তুমি ক'ব পাৰা যে তাত এইটো কেছত মোক এইটো শাস্তি দিলে পাৰিলে মোক এইটো সহায় কৰক ঠিক আছে না সো সহায় কৰক বুলি যাব পাৰা তুমি তাৰ আকৌ কেছটো পুনৰ বিচাৰ কৰিব ঠিক আছে যদিহে ইয়াৰ পৰা লিখি পঠিয়াই তুমি যাব পাৰিবা বুলি এতিয়া তুমি কি কৰিবা যাব পাৰিবা হ'ব না ঠিক আছে না ক্ৰিমিনেল কেছৰ ক্ষেত্ৰত কিয় এপিল কৰিব পাৰি বুজি পাইছো ঠিক আছে 134 ৰ এ বুলি এটা আৰ্টিকল জয়েন কৰা হ'ল 134A সাব আৰ্টিকল এটা সাব ক্লজ এটা জয়েন কৰা হ'ল এটো জয়েন কৰা হ'ল তোমাৰ 44th কনস্টিটিউশন এমেন্ডমেন্ট 1970 44 আছিল ন 8 ঠিক আছে না 1978 এই 1978 টো কেনেকৈ মনত ৰাখিবা গম পোৱা নে 448 সো ইয়াৰ লাষ্টত 8 লগাই দিবা ঠিক আছে না সো আৰ্টিকল নম্বৰ 134 এ কি উল্লেখ আছে আমি এটা গম পাম সেই আৰ্টিকল উল্লেখ আছে যে সাৰ্টিফিকেট কিহৰ সাৰ্টিফিকেট ফৰ এপিল ঠিক আছে না সাৰ্টিফিকেট ফৰ এপিল
সার্টিফিকেট ফর এপিল মানে এপিল কৰিবৰ কাৰণে তুমি সার্টিফিকেটখন ক'ত পাবা সেইখন তোমাক ক'ত দিব হাই কোর্টত তুমি কি কৰিব সার্টিফিকেট ল'ব লাগিব তাৰ মানে ইয়াত লিখি দিব লাগিব যে তুমি কি কৰিব পাৰিবা তুমি সুপ্ৰিম কোর্টলৈ কেছটো লৈ যাব পাৰিবা বুলি তেতিয়াহে তুমি কি পাবা তুমি এতিয়া কি মানে কৰিব পাৰিবা তুমি সুপ্ৰিম কোর্টত গৈ পেলাই কেছটো বিষয় আকৌ আলোচনা কৰা পাৰিবা বা এই কেছটো তুমি আকৌ সুপ্ৰিম কোর্টত লৈ পেলাই আৰু খেলিবগে পাৰিবা ঠিক আছে নে কিবা দিতা পাইছা নেকি নাই পোৱা কিয় দিতা পাবা হয়নে সো 135 পিছতে 135 आर्टिकल नंबर 135 দৰকাৰ নাই মই হলো মই অলপ কৈ দিছো ইয়াত ফেডাৰেল কোৰ্টৰ কথা উল্লেখ আছে ফেডাৰেল কোৰ্ট মানে কি গম পোৱা না এই ফেডাৰেল কোৰ্ট আছিলে আমাৰ যেতিয়া আমাৰ 1773 যিখন ৰেগুলেটিং এক্ট আছিলে সেই সময়ত আমাৰ যেনে কলকাতা বা এইবিলাক জেগাত যেনেকৈ আমাৰ সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হৈছিলে সেই কোৰ্ট বিলাকক ফেডাৰেল কোৰ্ট বুলি কোৱা হৈছিলে ঠিক আছে নে সো এই কোৰ্ট বিলাকৰ যিবিলাক শক্তি আছিলে সেই শক্তিখিনি যিখিনি কাম কৰিব পাৰে সেই কামখিনি আমাৰ সুপ্ৰিম কোৰ্টলৈ স্থানান্তৰিত কৰি দিয়া হ'ল তাৰ মানে কোৱা হয় যে ফেডাৰেল কোৰ্টত যিখিনি কাৰ্য কলাপ বা যিখিনি শক্তি আছিলে সেই শক্তিখিনি সুপ্ৰিম কোৰ্টেও লাভ কৰিব ঠিক আছে নে সো সুপ্ৰিম কোৰ্ট আমাৰ ইয়াত কেতিয়াবা হৈছিলে আমি কৈছিলো হয় না যে কিমান তাৰিখৰ পৰা 28 তাৰিখৰ পৰা মানে 28 তাৰিখৰ পৰা আমাৰ কি আছিলে সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ হৈছিলে হয় না সো সেই 28 তাৰিখৰ পৰা কি হ'ল আমাৰ 26 জানুৱাৰীত আৰম্ভ হৈছিলে কিন্তু 28 জানুৱাৰীৰ পৰা কি হ'ল কাৰ্যকৰী হৈছিলে কি সুপ্ৰিম কোৰ্ট সো কোৱা হ'ল যে ফেডাৰেল কোৰ্টৰ যিখিনি শক্তি আছিলে ফেডাৰেল কোৰ্টে যিখিনি জুৰিডিকশ্যনত কাম কৰিব পাইছিলে সেই কামখিনি কালে স্থানান্তৰিত কৰা হ'ল মানে আমাৰ ফেডাৰেল কোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ দিয়া হ'ল হয়নে সো আৰ্টিকল নম্বৰ 135 ইমান এটা ইম্পৰ্টেন্ট নহয় আৰ্টিকল 136 টো আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে নে আৰ্টিকল 136 টো ইমান ইম্পৰ্টেন্ট নহয় যদিও মই অকমান কৈ দিছো ধৰি পাইছা নাই বাৰু কমেন্ট খিনি আজি চাবলৈ বহুত দিগদাৰ হৈছে নেটটো স্লো কাৰণে লাগি ধৰিছে নেকি বাৰু লাগি ধৰিলে মোক ক'বা দেই ইয়াত চোৱা ইয়াত তোমাৰ স্পেশাল লিভৰ কথা আছে ইয়াত স্পেশাল লিভ মানে কি ধৰণৰ কথা জানানে যদি কিবা জাজমেন্ট দিয়ে সেই জাজমেন্টটো মানে আকৌ সুপ্ৰিম কোৰ্টলৈ যাব পাৰে ঠিক আছে হাই কোৰ্টত দিয়া জাজমেন্টটো কি হ'ব পাৰে মানে এপিল কৰিব পাৰে ঠিক আছে এপিল কৰিব পাৰে সো কি লাগি ধৰিছে বাৰু কাট কৰিবলৈ আকৌ কাট কৰি আকৌ ওলাই আহাচোন কোনডোখৰ পৰা ৰৈ গ'ল বাৰু বাদ দিয়া পিছত যেতিয়া ৰেকৰ্ডেড যাব এইটো ঠিক যাব ঠিক আছে নে ভিডিঅ' যেতিয়া ৰেকৰ্ডেড যাব ঠিক যাব এইটো সাউন্ড কাট নাই হোৱা নহয় ৰবা এক সেকেন্ড মই আজি সেইকাৰণে বেলেগ এটা লেন্স মোৰ ফ্ৰণ্টত থৈ দিছো যাতে মই ৰৈ গ'লে চাব পাৰো বাৰু হ'ব দিয়া এইটো যেতিয়া ৰেকৰ্ডেড যাব ন সেভ হৈ গ'লে ঠিক হৈ যাব ঠিক আছে নে সেভ হৈ গ'লে ঠিক হৈ যাব 136 ত চোৱা 136 ত কি আছে স্পেশাল লিভৰ কথা আছে স্পেশাল লিভ তাৰমানে কি এই স্পেশাল লিভে কি হৈছে গম পোৱা নে ইয়াত তোমাৰ কোৱা হ'ব যে যদিহে কিবা কেছত চোৱা কেছ বিলাকৰ তুমি হাই কোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ যাবা এই কথাটো কিন্তু এই হাই কোৰ্টত যিটো জাজমেন্ট দিব ইয়াত কিন্তু জাজে তলত জাজমেন্ট দিয়াৰ তলতে লিখি দিব লাগিব যে you can go to the supreme court তুমি সুপ্ৰিম কোৰ্টত এই কেছটো এপিল কৰিব পাৰিবা বুলি লিখি দিব লাগিব তুমি যদি লিখি দিব নোৱাৰা হয়নে সো কিছুমান সাৰ্কামস্টেন্স বা কিছুমান কেছ এনেকুৱা আহে যে তুমি কেতিয়াবা কি হয় তুমি কেতিয়াবা মানে কি হয় হাই কোৰ্টে নকলেও তুমি কেতিয়াবা যাব লগা হয় ঠিক আছে সো হাই কোৰ্টে কেতিয়াবা নকলেও তোমাক কি হয় যাব লগা হয় সো হাই কোৰ্টে নকলেও তোমাৰ কিছুমান কেছ যাব লগা হ'ব সেই যাব লগা হোৱা কেছ বিলাকত কি হ'ব সেই যাব লগা কেছ বিলাক কি হ'ব তুমি যাব নোৱাৰিবা কাৰণ হাই কোৰ্টে তোমাক লিখি দিয়া নাই তেতিয়া তুমি ডাইৰেক্ট কাক সুধিব পাৰা তুমি সুপ্ৰিম কোৰ্টকে সুধিব পাৰা ঠিক আছে নে তুমি কি কৰিব পাৰা তুমি এতিয়া সুপ্ৰিম কোৰ্টকে সুধিব পাৰিবা ঠিক আছে নে মানে তুমি মানে এপিল কৰিব পাৰিবা নে নোৱাৰা তুমি সুপ্ৰিম কোৰ্টকে সুধিব পাৰিবা ঠিক আছে নে তুমি কি কৰিবা তুমি সুপ্ৰিম কোৰ্টক নিজে সুধিলো যে স্যাৰ মই এনেকৈ কেছটো হাই কোৰ্টত দিছিলো কিন্তু তাত মই স্যাটিসফাই নহলো এতিয়া আপোনালোকৰ ইয়াত মই আকৌ কেছ এপিল কৰিব পাৰিম নেকি
সো যদি পাৰিবা বুলি কয় তেতিয়া তুমি কি কৰিব পাৰিবা যদি পাৰিবা বুলি কয় তুমি কেছটো ইয়াত দিব পাৰিবা অন্যথা দিব নোৱাৰিবা ঠিক আছে নে সো প্ৰথম কথা হ'ল যে হাই কোৰ্টৰ পৰা জাজমেন্টটো অহাৰ পাছত তাহাতে লিখি দিব লাগিব হাই কোৰ্টৰ পৰা লিখি দিব লাগিব যে তুমি যাব পাৰিবা আৰু যদি লিখি নিদিয়ে কিছুমান ক্ষেত্ৰত তুমি যাব নোৱাৰা আৰু সেই ক্ষেত্ৰত তুমি নিজে গৈ সুপ্ৰিম কোৰ্টৰ পাৰমিশন ল'ব লাগিব যে মই এনেকৈ দিব পাৰিম নেকি কেছটো মানে মই এপিল কৰিব পাৰিম নেকি যদি পাৰিবা বুলি কয় তেতিয়া তুমি আহিব পাৰিবা নহলে নোৱাৰিবা ঠিক আছে নে নহলে কি হ'ব নহলে নোৱাৰিবা কিন্তু এইবিলাক ক্ষেত্ৰত এইবোৰ আমাৰ জেনেৰেল পিপলৰ কাৰণে হৈ যাব কিন্তু যদি সেনা যদি কোৰ্ট মাৰ্শাল হৈ যায় যদি সেনা যদি কোৰ্ট মাৰ্শাল হয় যদি সেনাৰ আদালতৰ পৰা যদি কোনোবা এজন সেনাই কিবা শাস্তি এটা পাই আহে ঠিক আছে নে সেই শাস্তিটো এপিল কৰিবলৈ কিন্তু তেওঁ আকৌ সুপ্ৰিম কোৰ্ট যাব নোৱাৰিব তাৰ কিন্তু সুপ্ৰিম কোৰ্ট যাব নোৱাৰিব তেওঁ কোৰ্ট যাব লাগিব তেওঁ প্ৰেসিডেন্টৰ ওচৰত যাব লাগিব তেওঁ প্ৰেসিডেন্টৰ ওচৰলৈ যাব লাগিব তেওঁ প্ৰেসিডেন্টে এটা নিৰ্ণয় কৰিব যে কি কৰা যাব ঠিক আছে নে তেওঁ এপিল কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্ট যাব নোৱাৰিব এইটো অকল নৰ্মেল পিপলৰ কাৰণেহে হ'ব ঠিক আছে নে নৰ্মেল পিপলৰ কাৰণে হ'ব ঠিক আছে ওকে আৰ্টিকল নম্বৰ 137 আৰ্টিকল নম্বৰ 137 আৰ্টিকল আকৌ দিদা হৈছে নেকি 137 হ'ব কেতিয়াবা টেকনিক্যাল বস্তু নে দিগদাৰ হ'ব ঠিক আছে আৰ্টিকল নম্বৰ 137 ত আছে তোমাৰ ৰিভিউ কৰিব পাৰিব আমি আৰ্টিকল নম্বৰ 129 ত কি পাইছিলো আমি মই কিবা ভুল কৰিছিলো নেকি আগতে এই যে নিজৰ অভিলেখ হৈ যায় যে মানে ইয়াত কোৱা ভুল হ'ল নেকি চোৱাচোন ভুল হোৱা নাই মানে থাকি গ'ল নেকি কোৱাটো যে কি হয় এই আৰ্টিকল 29 কি হয় আৰ্টিকল 29 কি হয় 129 কি হয় 129 কোৰ্ট অফ ৰেকৰ্ড হয় নে হৈ গৈছা নেকি পাহৰি একদম নাযাবা 120 আছিলে অৰ্ডিনেন্স আছিলে এইটো হিটো পাৰ্ট আমাৰ দৰকাৰ নাই 124 আছিলে সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিশমেন্ট হয় নে সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিশমেন্ট আৰু কি কনস্টিটিউশন তাৰ পৰা কি আহিলে স্যালাৰি ইয়াত আহিলে স্যালাৰি কথা আহিলে হয়নে স্যালাৰি কথা অহাৰ পাছত ইয়াত আহিলে কি আমাৰ এক্টিং জাজ ইয়াত আহিলে এডহক জাজ ইয়াত আহিলে এডহকৰ কথা আহিলে ইয়াত সিজিআৰ কথা আছিল হয়নে আৰু ইয়াত আছিল এডহকৰ কথা আৰু 110 কি আছিল 110 আছিল কি আমাৰ যেবোৰ ৰিটায়াৰ্ড হয়নে ৰিটায়াৰ্ড জাজৰ কথা আছিল হয়নে 120 কি আছিল ৰিটায়াৰ্ড জাজৰ কথা আছিল আৰু 120 কি আছিল কোৰ্ট অফ ৰেকৰ্ড তাৰ মানে কোৰ্টে যদি কিবা এটা আদেশ দিয়ে যদি কোৰ্টে কিবা এটা বিচাৰ কৰে সেই বিচাৰটো কি অভিলেখ বনি যাব তাৰ মানে পাছলৈও যদি সেই ধৰণৰ কেছ হয় সো তেনেকৈ শাস্তি প্ৰদান কৰিব লাগিব ঠিক আছে নে আৰু 130 কি আছিল আমাৰ সিট আছিলে কাৰ সিট অফ সুপ্ৰিম কোৰ্ট তাৰ 131 অৰিজিনেল জিউৰিডিকশ্যন আৰু 132 কি আছিল 132 আছিল আমাৰ এসি পৰা সুপ্ৰিম কোৰ্ট আপিল কৰাৰ যিটো নিয়ম হয়নে মানে আমি যাব পাৰো আৰু 133 সিভিল কেছৰ ক্ষেত্ৰত আমি এপিল কৰিব পাৰো 134 ক্ৰিমিনেল কেছৰ ক্ষেত্ৰত আমি এপিল কৰিব পাৰো আৰু 134 এ এপ্লাই কৰি আমি কি কৰিব পাৰো সাৰ্টিফাইড কৰিব পাৰো হয়নে সাৰ্টিফিকেট ল'ব পাৰো কি কাৰণে এপিল কৰিব কাৰণে কোৰ্ট সুপ্ৰিম কোৰ্টত আৰু ফেডাৰেল কোৰ্টৰ কথা আছে 135 আৰু 136 কি আছে স্পেশাল লিভৰ কথা আছে ঠিক আছে নে 137 চোৱা 137 ত কি আছে 137 ৰিভিউ কথা আছে কাৰ ৰিভিউ কোৰ্টে মানে সুপ্ৰিম কোৰ্টে নিজে নিজৰ যদি নিজৰ ডিসিশন নিজৰ অৰ্ডাৰ নিজৰ জাজমেন্ট ৰিভিউ কৰিব পাৰে তাৰ মানে তুমি ভাবিছা যে সুপ্ৰিম কোৰ্টৰ কিহৰ ৰিভিউ আছে ডাঙৰ হল বুলি কি ভুল কৰিব নোৱাৰে নি মানে তো ডাঙৰ চোৱা এখন বিআৰ আম্বেদকাৰ লিখা সংবিধান এখন ধেমালি কথা নহয় দেই এখন চোৱা ডাঙৰ মানুহ এতিয়া আমি লিখা হলে সুপ্ৰিম কোৰ্টৰ ভুল আমি একো নিদিলেহেঁতেন ভুল নকৰে বুলি দিলো হয়নে কাৰণ সবতে ওপৰত সুপ্ৰিম পাৱাৰ হয়নে তো সুপ্ৰিম আমি ভুল নকৰে বুলি আমি দিলোহেঁতেন কিন্তু চোৱা তেওঁ লিখিছে যে সুপ্ৰিম কোৰ্টৰ কেতিয়াবা কি হ'ব পাৰে ভুল হ'ব পাৰে হয়নে সুপ্ৰিম কোৰ্টৰ কি হ'ব পাৰে ভুল হ'ব পাৰে আৰু সুপ্ৰিম কোৰ্টৰ ভুল হলে কি হ'ব পাৰে তেওঁ শুধৰাব পাৰে এই যে এবাৰ যে আমাৰ চম্পাকম দুৰাই কেছটোত যে কি হৈছিলে প্ৰিএম্বুলটো সংবিধানৰ পাৰ্ট হয় বুলি ক'লে তাৰপা আকৌ এটা পাৰ্টত ক'লে হেতু নহয় তাৰপা আকৌ এটা কেছত ক'লে মানে কেশৱানন্দ ভাৰতী কেছ আৰু এই কেছখিনি যেতিয়া পঢ়িম তেতিয়া মই ডিটেইল আলোচনা কৰিম এই বিষয়ে সো এই আৰ্টিকলটো আমি এইটোৱে চাই থওঁ যে আৰ্টিকল নম্বৰ 137 ৰ অধীনত কোৰ্টে কি কৰিব পাৰে নিজৰ অৰ্ডাৰ বিলাক ৰিভিউ কৰিব পাৰে মানে নিজৰ অৰ্ডাৰ বিলাক ৰিভিউ কৰিব পাৰে মানে জুডিশিয়েল ৰিভিউ কৰিব পাৰে বা জুডিশিয়েল জাজমেন্ট দিব পাৰে কোনে সুপ্ৰিম কোৰ্টে পাৰে ঠিক আছে সুপ্ৰিম কোৰ্টে যেটো নিজকে অধিকাৰ দিয়া হৈছে যে যদিহে তুমি কিবা এটা কেছ আগতে ভুলকে কৈ আহিছিলা বা ভুল কিবা এটা আছিলে তুমি এটো আকৌ ৰিজাজমেন্ট তুমি কৰিব পাৰা হবনে ৰিজাজমেন্ট কৰিব পাৰা হ'ব 138 ত আছে এনলাৰ্জমেন্ট অফ সুপ্ৰিম কোৰ্ট তাত ইমানটা আমাৰ দৰকাৰ নাই নেক্সট আছে আমাৰ 139 140 দৰকাৰ নাই কিন্তু 139 দৰকাৰ আছে 139 কি গম পানা power to issue writs
ৰিচ বুলি ক'লে আমাৰ মনত পৰিছে নে ৰিচ কি আছিলে আমি আৰ্টিকল নাম্বাৰ 32ত পাইছিলো নে সংবিধানৰ আত্মা বুলি কয় কোনটো আৰ্টিকলক ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলক সংবিধানৰ আত্মা বুলি কয় আৰ্টিকল হলে 32টো আত্মা বুলি কয় আৰু পাৰ্ট কোনটো কয় বুলি ক'লে প্ৰস্তাৱনাক আত্মা বুলি কয় ঠিক আছে নে সো সোল অফ দা কনস্টিটিউশন হুইচ পাৰ্ট এটো হ'ব আমাৰ কি প্ৰিএম্বল যদি হুইচ আৰ্টিকল বুলি কয় তেতিয়া হ'ব 32 আৰু এই 32 আৰ্টিকলৰ অধীনত আমি পাঁচটা ৰিটছৰ বিষয়ে পাইছিলো পাঁচটা আমি কি পাইছিলো আমি ৰিটছৰ বিষয়ে পাইছিলো হেবিয়াস কৰ্পাছ কো ৱাৰেণ্টো মেণ্ডামোছ প্ৰহিবিশ্যন চাৰ্চিয়ৰি মানে হেবিয়াস কৰ্পাছ কো ৱাৰেণ্টো মেণ্ডামোছ প্ৰহিবিশ্যন আৰু চাৰ্চিয়ৰি এই পাঁচটা ৰিটছ পাইছিলো আৰু এই পাঁচটা ৰিটছ কি হয় ফান্ডামেন্টাল ৰাইটছ হয় মানে আৰ্টিকল নাম্বাৰ 32 এটা নিজে মূল অধিকাৰ যি মূল অধিকাৰ আমাৰ বাকিকেইটা মূল অধিকাৰ বনাইছে ঠিক আছে সো আৰ্টিকল নাম্বাৰ 33 আমাৰ কি আছিল আমাৰ পাঁচটা আমাৰ যদিহে মূল অধিকাৰ ক্ষেত্ৰত যদি আমি ৰিট উলিয়াব লগা হয় এই হেবিয়াস কৰ্পাছ কো ৱাৰেণ্টো মেণ্ডামোছ প্ৰহিবিশ্যন চাৰ্চিয়ৰি এইকেইটা যদি আমি ৰিট যদি এপ্লাই কৰিবলৈ হয় তেতিয়া আমি সংবিধানৰ 32 নম্বৰ আৰ্টিকল এপ্লাই কৰিব লাগিব কাৰণ কি এইকেইটা ফান্ডামেন্টাল ৰাইট হয়নে সো ফান্ডামেন্টাল ৰাইট ভায়োলেট হলে যদি আমি আমাৰ যদি ৰিটছ এপ্লাই কৰিব লগা হয় তেতিয়া আমি 32 নম্বৰ আৰ্টিকল আমি অধীনত আমাৰ ৰিট এপ্লাই কৰিব লাগিব যদিহে তুমি এপ্লাই কৰিব খোজা ৰিটটো যদি ফান্ডামেন্টাল ৰাইটৰ লগত জড়িত নহয় ধৰি লোৱা তোমাৰ এটা বাৰী আছিলে সেই বাৰীটো তুমি আগতে খেতি কৰিছিলা তুমি বহুত দিন আঁতৰত আছা হয়নে কিন্তু সেই বাৰীটো এতিয়া বেলেগে আহি পেলাই দখল কৰি ল'লে আৰু তুমি ৰিট উলিয়াব খুজিছা যে ৰিট উলিয়াই পেলাই তুমি এই দখল তুমি তোমাৰ নামলৈ আনিব খোজা সো তেনেকুৱা ধৰণৰ যিবিলাক ৰিট মানে যিবিলাক তোমাৰ তুমি যিবিলাক কেছ দিব যোৱা বা যিবিলাক তোমাৰ ফান্ডামেন্টাল ৰাইট নহয় সেইখিনি বদলি যদি বেলেগ কেছৰ ক্ষেত্ৰত তুমি যদি ৰিট উলিয়াবলৈ যোৱা এতিয়া তুমি আৰ্টিকল নাম্বাৰ 32 নহব তুমি আৰ্টিকল নাম্বাৰ 139 ৰ অধীনত ইস্যু কৰিব পাৰিবা কিছু কৰিবা ৰিট ইস্যু কৰিব পাৰিবা আৰু ৰিট ইস্যু কৰাৰ লগে লগে তোমাৰ সেই বস্তুটো তোমাৰ যদি হয় বুলি প্ৰমাণিত হয় বেলেগে হয়তো লৈ থাকিব নোৱাৰিব তোমাক দি দিব ঠিক আছে তোমাৰ নামত আহি যাব যদিহে তোমাৰ হয়তো সম্পূৰ্ণ হয় আৰু তুমি যদি সঁচা কথা কৈছা তেতিয়াহে তুমি এটো পাবা হয় না ওকে সো এনলাৰ্জমেন্ট অফ দা জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট ইমান আমাক দৰকাৰ নাই 130 আৰ্টিকল দৰকাৰ নাই তাৰ পৰা আমাৰ দৰকাৰ নাই 140 দৰকাৰ নাই 141 ইম্পৰ্টেন্ট 141 ৰ মতে হ'ল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ সমগ্ৰ ভাৰততে মানিব লাগিব সমগ্ৰ ভাৰত তথা কোৰ্টসমূহত কি হ'ব মানিব লাগিব কোৰ্টসমূহত মানিব লাগিব কোৰ্টসমূহত কি হ'ব মানিব লাগিব উতে কোৰ্টসমূহত কি হ'ব লাগিব মানিব লাগিব ঠিক আছে এসসি অৰ্ডাৰ মানে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ যি দিব যিটো আমাৰ ডিসিশন দি পঠিয়াব সেই ডিসিশনটো কি হ'ব আমাৰ সমগ্ৰ ভাৰত তথা কোৰ্টসমূহত কি হ'ব মানি লবই লাগিব ঠিক আছে কোৰ্টসমূহত মানি লবই লাগিব ঠিক আছে আৰু 142 দৰকাৰ নাই আমাৰ 143 লাগিব 143 কি আছে গম পোৱা নাই 143 আছে যে সুপ্ৰিম কোৰ্টে কিবা এডভাইস দিব পাৰে কাক এডভাইস দিব পাৰে আমাৰ কাক এডভাইস দিব পাৰে কোৱা ৰাষ্ট্ৰপতিক এডভাইস দিব পাৰে ঠিক আছে সুপ্ৰিম কোৰ্টে কি পাৰে ৰাষ্ট্ৰপতিক প্ৰেসিডেন্টক এডভাইস দিব পাৰে আৰু সেই এডভাইস প্ৰেসিডেন্টে মানি লবলৈ বাধ্য নহয় তো কি মানে কি আৰ্টিকল তাপনে ঠিক আছে কি কৈছে ৰাষ্ট্ৰপতি কি পাৰে সিজাই পৰা কি লব পাৰে কি পাৰে ৰাষ্ট্ৰপতিয়ে কি কৰে সিজাই পৰা বা এডভাইস লব পাৰে বা এডভাইস সুপ্ৰিম কোৰ্টে দিব পাৰে আৰু সেই এডভাইস প্ৰেসিডেন্টে মানি লবলৈ বাধ্য নহয় আৰু প্ৰেসিডেন্টে বিচৰা এডভাইস সুপ্ৰিম কোৰ্টক দিবলৈ বাধ্য নহয় ঠিক আছে সো 143 আৰ্টিকলটো আমাৰ কাৰণে ইম্পৰ্টেন্ট তাৰ পাছত 44 45 46 চলৈকে আমাৰ দৰকাৰ নাই 147 ৰ পৰা আমি কি পাম 147 ৰ পৰা আমি কি পাম কেগৰ বিষয়ে পঢ়িম ঠিক আছে কেগটো ইম্পৰ্টেন্ট পাৰ্ট 5 শেষ হৈ যাব কেগ পঢ়িলে আমি কি হ'ব পাৰ্ট 5 টো শেষ হৈ যাব কেগ পঢ়ি পেলাই পাৰ্ট 5 টো শেষ কৰি দিম ঠিক আছে নেটটো আজি বহুত দিগদাৰ কৰিছে সো ক্লাছটো আজি এইখিনিতে ষ্টপ কৰিছো